So good morning students. আচ্ছা লাষ্ট ক্লাছত আমাৰ প্ৰিজমৰ এটা অংক হৈছিল বিচ্ছুৰণ ক্ষমতা কৌণিক বিচ্ছুৰণৰ এটা অংক হৈছিল চ' মই কৈছিলোঁ যে আজি আৰু কেইটামান অংক হ'ব চ' আজিৰ ক্লাছত প্ৰিজম চেছ হ'ব হা আচ্ছা চ' আজিৰ কুৱেশ্যন চোৱা কৈছে নীলা হালধীয়া আৰু ৰঙা ৰঙৰ বাবে ফ্লিন কাছৰ প্ৰতিসৰণাংক ক্ৰমে 1.632 1.620 আৰু 1.613 হ'লে ফ্লিন কাছেৰে তৈয়াৰী প্ৰিজম এটাৰ বিচ্ছুৰণ ক্ষমতা উলিওৱা মই কৈ দিছিলোঁ প্ৰিজম দুটা কাছেৰে কৰা হয় ফ্লিন কাছ আৰু ক্ৰাউন কাছ প্লেইন গ্লাছ আৰু ক্ৰাউন গ্লাছ অ'কে চ' কৈছে ফ্লিন কাছেৰে তৈয়াৰী প্ৰিজমটো অ'কে আচ্ছা চ' কাৰ কাৰণে দিয়া আছে কি দিয়া আছে প্ৰতিসৰণাংক দিয়া আছে ডেট মিনছ মিউৰ ভেলু দিয়া আছে অ'কে নীলা মানে কি ব্লু চ' মিউ বিৰ ভেলু কিমান দিয়া আছে মিউ বি চাইছা মিউ বি ইকুৱেল টু কিমান 1.632 আৰু হালধীয়া কি মিউ ৱাই য়েলো চ' মিউ ৱাই ইকুৱেল টু কিমান দিয়া আছে 1.620 আৰু ৰঙা ৰঙৰ বাবে মিউ আৰৰ ভেলু দিয়া আছে 1.613 আমাক কৈছে বিচ্ছুৰণ ক্ষমতা ওলাব ডেট মিনছ ওমেগাৰ ভেলু ওলাব কৈছে অ'কে ওমেগা ইকুৱেল টু হোৱাট চ' আমিতো ফৰ্মুলা জানো বিচ্ছুৰণ ক্ষমতাৰ ফৰ্মুলা কি আছিল ওমেগা ইকুৱেল টু ডেল্টা বি বা মাইনাছ ডেল্টা আৰ এতিয়া এটা কুৱেশ্যন হ'ল যে ছাৰ আমিতো পাইছিলোঁ ওমেগা ইকুৱেল টু ডেল্টা ভি মাইনাছ ডেল্টা আৰ ডিভাইডেড বাই ডেল্টা অ'কে বা ডেল্টা ৱাই ডেল্টাৰো লিখিব পাৰা ডেল্টা ৱাইৰো লিখিব পাৰা মই সেই লাষ্ট ক্লাছত কৈ দিছিলোঁ এতিয়া কথা হ'ল চোৱা ভি মানে কি আছিল ভায়লেট আছিল আৰ মানে কি আছিল ৰেড আছিল ইয়াততো ভিৰ ভেলু দিয়াই নাই ইয়াততো বিৰ ভেলু দিয়া আছে চ' মই কি কৈ দিছিলোঁ লাষ্ট ক্লাছত যে আমাৰ কি আছিল কালাৰকেইটা কি আছিল ভিভ জিঅ'ৰ ভি আই বি জি ৱাই অ' আৰ অ'কে চ' চবতকৈ বেছি কাৰ আছিল ভিৰ তাৰপিছত ইণ্ডিগ' তাৰপিছত ব্লু নীলা তাৰপিছত গ্ৰীণ সেউজীয়া তাৰপিছত য়েল্ল' তাৰপিছত অৰেঞ্জ তাৰপিছত ৰেড ডেট মিনছ চবতকৈ বেছি কোন এতিয়া ভিৰ দিয়া নাই এতিয়া নেক্সট কোন হ'ব ইণ্ডিগ' হ'ব ঘননীলা হ'ব ঘননীলাতো দিয়া নাই ইয়াত কৈছে নীলা চ' ভি বিৰ ভেলু দিয়া আছে আৰু আৰৰ ভেলু দিয়া আছে সদায় মনত ৰাখিবা ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিব লাগিব ক্ষমতা কেতিয়াও মাইনাছত নোলায় তুমি যদি সৰুৰ পৰা ডাঙৰ মাইনাছ কৰি দিয়া তেতিয়াহ'লে কি হৈ যাব এনচাৰটো ভুল হৈ যাব অ'কে চ' অলৱেজ কি কৰিবা ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিবা চ' ভিটো নাই এতিয়া কি লিখিম ডেল্টা বি মাইনাছ ডেল্টা আৰ ডিভাইডেড বাই ডেল্টা ৱাই এইটো আমাৰ ফৰ্মুলা আছিল ওমেগাৰ ফৰ্মুলা বিচ্ছুৰণ ক্ষমতা চ' ওমেগা ইকুৱেল টু ডেল্টা বি মাইনাছ ডেল্টা আৰৰ ফৰ্মুলা কি আছিল ডেল্টা বি মাইনাছ ডেল্টা আৰু একচুৱেলি ডেল্টা ভি মাইনাছ ডেল্টা আৰৰ আছিল এতিয়াতো ভিৰ ভেলু দিয়া নাই সেইটোৰ কাৰণে ডেল্টা বি মাইনাছ ডেল্টা আৰৰ ফৰ্মুলা কি আছিল মিউ বি মাইনাছ মিউ আৰ ইনটু এ ছাইডত লিখি দিছোঁ এইটো নিলিখিলেও হয় ডাইৰেক্ট তুমি পুট কৰিব পাৰা এইটো ডেল্টা ৱাই নহ'লে ডেল্টাৰ ফৰ্মুলা কি আছিল মিউ মাইনাছ 1 ইনটু এ চ' ডেল্টা ৱাইৰ কি হ'ব ডেল্টা ৱাই ইকুৱেল টু মিউ ৱাই মাইনাছ 1 ইনটু এ দুয়োটাক পুট কৰি দিলোঁ পুট কৰিলে এ কেঞ্চেল আউট হয় ঠিক আছে এ কেঞ্চেল আউট হোৱাৰ পিছত কি থাকে মিউ বি মাইনাছ মিউ আৰ ডিভাইডেড বাই মিউ ৱাই মাইনাছ 1 মানকেইটা পুট কৰি দিয়া মিউৰ বিৰ ভেলুটো দিয়া আছে 1.632 মিউ আৰৰ ভেলু দিয়া আছে 1.613 আৰু মিউ ৱাইৰ দিয়া আছে 1.620 মাইনাছ 1 অ'কে এইটোৰ পৰা এইটো মাইনাছ কৰিলে যোনটো হয় 0.019 আৰু এইটোৰ 1.620ৰ পৰা 1 গুচি গ'লে কিমান হয় 0.620 কেলকুলেশ্যন কৰিলে এনচাৰ কিমান ওলায় ওমেগা ইকুৱেল টু 0.030 এইটো হ'ল এনচাৰ ঠিক আছে মনত ৰাখিব লাগিব এতিয়া যদি ক'লে হয় ঘন নীলা হালধীয়া আৰু ৰঙা তেতিয়াহ'লে ইয়াত কি লিখিলা হয় মিউ আই আৰু সদায় ডাঙৰটোৰ পৰা এইটো ডাঙৰ ভেলু ন ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিবা সৰুটো 632 ডাঙৰ 613 সৰু অ'কে আৰু মাধ্য ৰঙৰ বুজি এতিয়া কথা হ'ল যে ছাৰ এইটো কি বেলেগ প্ৰচেছত কৰিব পাৰিম যদি মিউ ৱাইৰ ভেলু দিয়া নাথাকিলে হয় এই দুটাৰে ভেলু দিয়া আছে ছাপ'জ ধৰা নীলা আৰু ৰঙাৰ তেতিয়াহ'লে মিউ ৱাইৰ ভেলু এক্সট্ৰাকৈ তোমাৰ ওলাই ল'ব লাগিলে হয় মিউ ৱাই কেনেকৈ ওলায় মাধ্য ৰং মধ্যমা কেনেকৈ ওলায় দুয়োটাক যোগ কৰিবা ডিভাইডেড বাই 2 কৰি দিবা অ'কে এনেকৈ ওলাব পাৰা আৰু যিহেতু ডাইৰেক্ট দিয়া আছে চ' দৰকাৰ নাই আমাৰ অ'কে বাছ এইটো হ'ল এনচাৰ নেক্সট আৰু এটা কুৱেশ্যন এইটো অলপ ডিফাৰেণ্ট কিয় চোৱা কুৱেশ্যনটো চোৱা কৈছে কাছৰ প্ৰিজম এটাৰ বিচ্ছুৰণ ক্ষমতা 0.031 ডেট মিনছ ওমেগাৰ ভেলু দিয়া আছে ওমেগাৰ ভেলু কিমান দিয়া আছে 0.031 চ' আমি ইয়াত গিভেন লিখিবা গিভেন
ওমেগা ইকুৱেল টু কিমান 0.031 অ'কে আচ্ছা তাৰপিছত কৈছে ৰঙা আৰু নীলা পোহৰৰ বাবে ৰঙা আৰু নীলা পোহৰৰ বাবে চ' ৰঙাৰ কাৰণে মিউ আৰ আচ্ছা পোহৰৰ বাবে কাছৰ প্ৰতিসৰণাংক কিন্তু দিয়া আছে বিচ্যুতি দিয়া নাই বিচ্যুতি দিয়া থাকিলে ডেল্টা লিখিলা হয় প্ৰতিসৰণাংক দিয়া আছে মিউ আৰ চ' মিউ আৰৰ ভেলু কিমান দিয়া আছে 1.645 চ' প্ৰথম ভেলুটো 1.645 নীলাৰ কাৰণে কি দিয়া আছে 1.665 চ' নীলা মানে কি ব্লু চ' মিউ বি ইকুৱেল টু কিমান দিয়া আছে 1.665 কৈছে হালধীয়া পোহৰৰ বাবে কাছৰ প্ৰতিসৰণাংক কিমান দেট মিনছ মাধ্য ৰঙৰ বিচ্যুতি ওলাব গৈছে প্ৰতিসৰণাংক ওলাব গৈছে চ' মাধ্য ৰং কি আছিল য়েল্লো আছিল চ' মিউ ৱাইৰ ভেলু ওলাব গৈছে অ'কে এতিয়া কথা হ'ল যে ছাৰ মিউ ৱাইৰ ভেলু দিয়া আছে চ' ডাইৰেক্টটো ওলাব পাৰোঁ চ' মিউ ৱাই ইকুৱেল টু কি মিউ বি প্লাছ মিউ আৰ ডিভাইডেড বাই 2 চ' ডাইৰেক্ট পুট কৰি দিলে ভেলুটো ওলাই যাব কিন্তু ইয়াত এটা প্ৰব্লেম আছে ইয়াত এক্সট্ৰা এটা ভেলু দিয়া আছে এইটো হ'ল ওমেগাৰ ভেলু ডেট মিনছ ওমেগা এনেকুৱা ফৰ্মুলা ইউজ কৰিব লাগিব য'ত ওমেগা আছে ইয়াততো ওমেগা নাই চ' এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰা তুমি অ'কে এইটো ইউজ কৰিব নোৱাৰা চ' আমাৰ ফৰ্মুলাটো আমি জানো কি আছিল উই ন' ডেট ওমেগা ইকুৱেল টু ডেল্টা বি মাইনাছ ডেল্টা আৰ ডিভাইডেড বাই ডেল্টা ৱাই এই ফৰ্মুলাটো কিন্তু এনেকৈ লিখিব পাৰা তুমি ডেল্টা বি মাইনাছ ডেল্টা আৰ ডিভাইডেড বাই ডেল্টা লিখিলেও কোনো ভুল নহয় কাৰণ মাধ্য ৰঙৰ বিচ্যুতি এক্সামিনাৰে গম পাব যে ডেল্টাৰে বুজাইছা মাধ্য ৰঙৰ বিচ্যুতি চ' মই অলপ ইজি কৰাৰ কাৰণে ৱাই দি দিলোঁ অ'কে যে য়েল্লো মাধ্য ৰঙৰ বিচ্যুতি এক্সামিনাৰকো বুজাই দিলোঁ যে ৱাইটো কি মাধ্য ৰঙৰ বিচ্যুতি অ'কে আচ্ছা চ' ডেল্টা বি মাইনাছ ডেল্টা আৰ অলপ আগৰ কুৱেশ্যনটোত ডেল্টা বি মাইনাছ ডেল্টা আৰৰ ফৰ্মুলা কি লিখিছিলোঁ মিউ বি মাইনাছ মিউ আৰ ইনটু এ ইয়াত এক্সট্ৰাকৈ লিখা নাই আৰু ডেল্টা ৱাইৰ ফৰ্মুলা কি আছিল মিউ ৱাই মাইনাছ 1 ইনটু এ চ' এ কেঞ্চেল আউট কৰি দিয়া ঠিক আছে ওমেগা ইকুৱেল টু মিউ বি মাইনাছ মিউ আৰ মিউ বিৰ ভেলু কিমান পুট কৰি দিলোঁ মিউ আৰৰ ভেলু কিমান পুট কৰি দিলোঁ তলত আছে কি মিউ ৱাই মাইনাছ 1 কিন্তু মিউ ৱাইৰ ভেলু ওলাব লাগিব ন ইয়াতো পুট কৰিব নোৱাৰোঁ চ' ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিছিলোঁ এটা কাম কৰিব পাৰা ই ওমেগাৰ ভেলু ইয়াতো পুট কৰি দিব পাৰা চ' চোৱা দুবাৰ পুট কৰিব লাগিব সেইটোৰ কাৰণে মই কি কৰিছোঁ এবাৰতে কৰিছোঁ ইয়াত অ'কে চ' ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে মিউ ৱাই মাইনাছ 1ৰ লগত মিউ ৱাই মাইনাছ 1টো যদি এইটো ছাইডত যায়গৈ তেতিয়াহ'লে ওমেগা ক'ত তলত আহি যাব চ' তলত আহি গ'ল এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হয় 0.020 ওমেগাৰ ভেলুটো দিয়ে আছে 0.031 এইট চ' নেক্সট লাইনত কি কৰিলোঁ মাইনাছ 1টো এইটো ছাইডত লৈ গ'লোঁ মাইনাছ 1 এইটো ছাইডত গ'লে কি হয় প্লাছ 1 আৰু 0.020 ডিভাইডেড বাই ওমেগাৰ ভেলু কিমান আছে 0.031 এইটো কেঞ্চেল আউট কৰিলে কিমান হয় 0.645 লগত কোন আছে 1 আছে 1ৰ লগত এইটো যোগ কৰিলে কিমান হয় 1.645 অ'কে এইটো কেনেকৈ যোগ কৰে 0.645 আৰু 1 অ'কে 1 মানে কি 1.000 1.00 লিখা আৰু 1 লিখা কথাটো একেই চ' 5 4 6 1 কিছুমানে আকৌ এনেকৈ যোগ কৰি দিয়া এনেকৈ 6 4 6 0 এইটোহে হয় একচুৱেলি নহয় 1 মানে কি 1ৰ পিছত কি আছে পইণ্ট আছে 1ৰ আগততো নাই অ'কে কেলকুলেশ্যন আই থিংক জানা তোমালোক নেক্সট আচ্ছা প্ৰিজমৰ অংক ইয়াতেই চেছ হ'ল হা আচ্ছা প্ৰিজমৰ দুটামান কুৱেশ্যন আছে এই দুটা কুৱেশ্যন ছল্ভ কৰিলে প্ৰিজম আমাৰ কমপ্লিট অ'কে তো কুৱেশ্যন দুটা কি তো কৈছে বিচ্যুতিবিহীন বিচ্ছুৰণ চ' কুৱেশ্যনটো এনেকৈ আহিব মই হেডিং দি দিছোঁ তো কুৱেশ্যনটো এনেকৈ আহিব পাৰে বিচ্যুতিবিহীন বিচ্ছুৰণ বুলিলে কি বুজা চোৱা ফিজিক্সৰ এটা ভাল কি কুৱেশ্যনতে এনচাৰ থাকে অ'কে আচ্ছা বিচ্যুতিবিহীন বিচ্ছুৰণ কথাটো বুজা গৈ আছে যে বিচ্যুতি হ'ব নোৱাৰিব আচ্ছা এনেকৈ বিচ্ছুৰণ হ'ব লাগিব যে বিচ্যুতি হ'ব নোৱাৰে বিচ্যুতিবিহীন মানে কি নোহোৱা আচ্ছা চোৱা কাক কয় আগত পঢ়িলোঁ তাৰপিছত বেলেগ বেলেগ বিচ্ছুৰণ ক্ষমতা অ'কে আৰু প্ৰিজম কোণৰ দুখন প্ৰিজম আচ্ছা বেলেগ বেলেগ বিচ্ছুৰণ ক্ষমতা দুটা প্ৰিজমৰ বেলেগ বেলেগ হ'ব লাগিব আৰু প্ৰিজম কোনো দুখন ত্ৰিভুজৰ বেলেগ বেলেগ দুখন প্ৰিজমৰ বেলেগ বেলেগ হ'ব লাগিব কৈছে বেলেগ বেলেগ বিচ্ছুৰণ ক্ষমতা আৰু প্ৰিজম কোণৰ দুখন প্ৰিজম যদি এনেকৈ ৰখা হয় কেনেকৈ ৰখা হয় এনেকৈ এটা এনেকৈ ৰাখিছোঁ আৰু এটা এনেকৈ বিপৰীতভাৱে ৰাখিলে অ'কে এনেকৈ ৰখা হয় যে মাধ্য ৰশ্মিৰ বিচ্যুতি নহয় আচ্ছা যদি এনেকৈ ৰাখিব লাগিব প্ৰিজম দুটাক যে মাধ্য ৰং মানে কি আছিল য়েল্লো হালধীয়া ৰঙত বিচ্যুতি নহয়
বিচ্যুতি নহয় তেনেহ'লে এই বিচ্ছুৰণক কি বুলি কোৱা হয় বিচ্যুতিবিহীন বিচ্ছুৰণ ওকে আচ্ছা চ' প্ৰিজম দুটা এইটো এটা প্ৰিজম চ' এইটো এটা প্ৰিজম এই প্ৰিজমটোৰ প্ৰতিসৰণাংক কিমান দিলোঁ μ1 আৰু প্ৰিজম কোণ কিমান দিলোঁ a1 আৰু এই প্ৰিজমখনৰ প্ৰতিসৰণাংক কিমান দিলোঁ μ2 আৰু প্ৰিজম কোণ কিমান দিলোঁ a2 কৈছে নহয় দুখন বেলেগ বেলেগ হ'ব লাগিব সেইটো কাৰণে 1 ৰে বুজাইছোঁ আৰু দ্বিতীয়টো 2 ৰে বুজাইছোঁ ওকে এইটোতো কোনো কনফিউজ নাই চ' ৰশ্মিটোক এনেকৈ পঠাইছোঁ যে বিচ্যুতি হোৱা নাই চ' বিচ্যুতি হ'লে কি হয় এংগেল লৈ হয় এনেকৈ হ'ব কিন্তু বিচ্যুতি হোৱা নাই চ' যোনটো পথেৰে পঠাইছোঁ সেইটো পথেৰেই ওলাই গ'ল চিধা পথেৰেই ওলাই গ'ল চ' এইটোতো বিচ্যুতি হোৱা নাই তো তেনেকৈ যদি ৰাখা দুটা প্ৰিজমক তেতিয়াহ'লে তাক কি বুলি কোৱা হয় বিচ্যুতিবিহীন বিচ্ছুৰণ ডেট মিনছ কি বিচ্যুতি হ'ব নোৱাৰিব অ'কে এনেকৈ বিচ্ছুৰণ কৰিব লাগিব যে মাধ্য ৰঙৰ হালধীয়া ৰঙৰ বিচ্যুতি নহয় তাক কি বুলি কোৱা হয় বিচ্যুতিবিহীন বিচ্ছুৰণ অ'কে চ' ধৰা হ'ল চ' কাক বুলিয়েই আহে এইখিনি নাহে তথাপিও মই বুজাৰ কাৰণে মই এইখিনি কৰি দিলোঁ তোমালোকক আচ্ছা ধৰা হ'ল a1 আৰু a2 প্ৰিজম কোণ a1 আৰু a2 কি প্ৰিজম কোণ দুটা প্ৰিজম অ'কে μ1 আৰু μ2 কি প্ৰতিসৰণাংকৰ প্ৰিজম দুখন আগতে কৈ দিলোঁ যে μ1 প্ৰথম প্ৰিজমৰ প্ৰতিসৰণাংক আৰু μ2 হ'ল দ্বিতীয় প্ৰিজমৰ প্ৰতিসৰণাংক আচ্ছা প্ৰিজম দুখন এই কথাটো ভালদৰে বিপৰীতভাৱে সংযোগ কৰা হৈছে বিপৰীতভাৱে চ' এটা এনেকৈ আৰু এটা এনেকৈ দুটা এনেকৈ লগাই দিলোঁ অ'কে এনেকৈ লগাই দিলোঁ প্ৰিজম দুখন বিপৰীতভাৱে সংযোগ কৰা হৈছে গতিকে মাধ্য ৰঙৰ বিচ্যুতি নহ'বলৈ আচ্ছা মাধ্য ৰঙৰ বিচ্যুতি যদি নহয় তেতিয়াহ'লে কি হ'ব প্ৰথমটোৰ মাধ্য ৰঙৰ বিচ্যুতি ইকুৱেল টু ছেকেণ্ডটোৰ মাধ্য ৰঙৰ বিচ্যুতি হ'ব লাগিব নে নাই চোৱা কৈছে গতিকে মাধ্য ৰঙৰ বিচ্যুতি নহ'বলৈ যদি নহয় তেতিয়াহ'লে কি দুটা ইকুৱেল হ'ব ঠিক আছে তো সেইটোৰ কাৰণে আমি কি লিখি দিলোঁ এইটো ইকুৱেল টু এইটো মানে প্ৰথমটোৰ মাধ্য ৰঙৰ বিচ্যুতি কিহেৰে বুজায় ডেল্টাটো বুজায় সেইটো কাৰণে ডেল্টা y1 বুজিছাতো প্ৰথমটোৰ বিচ্যুতি আৰু ছেকেণ্ডটোৰ বিচ্যুতি কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ইকুৱেল যদি হয় তেতিয়াহ'লেতো বিচ্যুতি নহ'ব আৰু যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে কি ইকুৱেল নহ'লে বিচ্যুতি হৈছে ঠিক আছে আচ্ছা ডেল্টা y মই কৈ দিছিলোঁ নে নাই ডেল্টাৰ ফৰ্মুলা কি আছিল μ-1 ইনটু a তেতিয়াহ'লে ডেল্টা ৱাইৰ ফৰ্মুলা কি হ'ব μy-1 ইনটু a ঠিক আছে চ' এই ভেলুটো বহাই দিলোঁ চ' প্ৰথমটোৰ কাৰণে প্ৰথমটোৰ কাৰণে 1 দি দিলোঁ অ'কে -1 ইনটু a1 প্ৰথমটো চ' প্ৰথমৰ প্ৰিজম কোণ কিমান আছিল 1 চ' a1 অ'কে আচ্ছা ইকুৱেল টু ছেকেণ্ডটোৰ এইটোৰ ফৰ্মুলা কি আছিল ছেকেণ্ডটোৰ কাৰণে ছেকেণ্ডটো ইকুৱেলি ন দুয়োটা চ' μy2 দ্বিতীয়টো -1 ইনটু a2 অ'কে চ' এইটোক এনেকৈও লিখিব পাৰা μ1 মই কৈ দিছিলোঁ ন μy লিখা বা লিখা কথাটো একেই কাৰণ হালধীয়া ৰং কিহে বুজায় য়েল'ৰে বুজায় এইটো কাৰণে মই বুজাৰ কাৰণে ৱাইৰে বুজাই দিছোঁ তুমি এনেকৈও লিখিব পাৰা চ' কি কৰিলোঁ y উঠাই দিলোঁ 1 লিখিলোঁ বা তুমি যদি কোৱা যে ছাৰ y1 লিখিম তেতিয়াহ'লে হ'ব কোনো ভুল নাই অ'কে চ' এইটো ইকুৱেল টু এইটো চ' আমি এটা চৰ্ত গম পালোঁ যে বিচ্যুতিবিহীন বিচ্ছুৰণ হ'ব হ'লে এই ফৰ্মুলাটো দৰকাৰ কুৱেশ্যনত যদি কয় বিচ্যুতিবিহীন বিচ্ছুৰণৰ চৰ্তটো লিখা তেতিয়াহ'লে তুমি এইটো লিখি দিলে হ'ব অ'কে 1 মাৰ্ক যদি কেৰি কৰে অলপ বহলাই চহলাই লিখিবা কাক বোলে লিখিব নালাগে ধৰা হ'ল ইয়াৰ পৰা লিখি দিবা আৰু যদি কয় বিচ্যুতিবিহীন বিচ্ছুৰণ বুলিলে কি বুজা ইয়াৰ চৰ্তটো লিখা তেতিয়াহ'লে 2 মাৰ্ক কেৰি কৰিব কাক বোলেওটো লিখি দিবা এইটো লিখি দিবা আৰু যদি কয় অনলি চৰ্ত লিখিব তেতিয়াহ'লে ইয়াৰ পৰা ধৰা হ'লৰ পৰা লিখি দিবা চিত্ৰ আঁকি অ'কে ধুনীয়াকৈ কাৰণ ছেকেণ্ড ইয়াৰটো 1 মাৰ্ক বহুত অ'কে নেক্সট এইটো চোৱা এইটো কি কৈছে বিচ্যুতিবিহীন বিচ্ছুৰণ বুলিলে কি বুজা নেক্সটটো হ'ল বিচ্ছুৰণবিহীন বিচ্যুতি মই কৈছোঁ ফিজিক্সৰ কুৱেশ্যনতে এনচাৰ থাকে বিচ্ছুৰণবিহীন বিচ্যুতি এনেকৈ বিচ্যুতি হ'ব লাগিব যে বিচ্ছুৰণ নহয় তাক কি বুলি কোৱা হয় বিচ্ছুৰণবিহীন বিচ্যুতি অ'কে আচ্ছা বিচ্ছুৰণবিহীন বিচ্যুতি কাক কয় চোৱা ছেম কিন্তু অলপ ডিফাৰেণ্ট কি কৈছে বেলেগ বেলেগ প্ৰিজম কোণ আৰু প্ৰতিসৰণাংকৰ প্ৰিজম দুখন বিপৰীত দিশত এনেকৈ সংযোগ কৰিব পাৰি যে তাৰ মাজেৰে পাৰ হোৱা ৰশ্মিৰ অকল বিচ্যুতিহে হয় বিচ্ছুৰণ নহয়
এনেকৈ দুখন প্ৰিজম বিপৰীতভাৱে ৰাখিব লাগিব যাতে সিহঁতৰ কি হয় অনলি বিচ্যুতি হয়, বিচ্ছুৰণ যাতে নহয়, 7টা ৰঙত যাতে বিভক্ত হৈ নাযায়। তো তাক কি বুলি কোৱা হয়? বিচ্ছুৰণবিহীন বিচ্যুতি। বিচ্ছুৰণ হোৱা নাই কিন্তু বিচ্যুতি হৈছে। অ'কে, সেইটো কাৰণে মই এক্সট্ৰাকৈ চিত্ৰ আঁকা নাই বোলে। অ'কে, আচ্ছা এতিয়া হ'ল বিচ্ছুৰণবিহীন বিচ্যুতি হ'বলৈ কি চৰ্ত লাগিব? তো বিচ্ছুৰণবিহীন বিচ্যুতি হ'বলৈ কি হ'ব লাগিব? প্ৰথম প্ৰিজমৰ বিচ্ছুৰণ আৰু দ্বিতীয় প্ৰিজমৰ বিচ্ছুৰণ কি হ'ব লাগিব? ইকুৱেল। তেতিয়া বিচ্যুতিবিহীন বিচ্ছুৰণ আছিল, সেইটোৰ কাৰণে বিচ্যুতিটো ইকুৱেল হৈছিল। এতিয়া বিচ্ছুৰণবিহীন বিচ্যুতি, সেইটোৰ কাৰণে দুয়োটা প্ৰিজমৰ কি হ'ব লাগিব? বিচ্ছুৰণটো ইকুৱেল হ'ব লাগিব। ঠিক আছে, আচ্ছা বিচ্ছুৰণৰ ফৰ্মুলা আমি পাইছিলোঁ। বিচ্ছুৰণৰ কৌণিক বিচ্ছুৰণৰ ফৰ্মুলা আমি পাইছিলোঁ নাই? মিউ ভি মাইনাছ মিউ আৰ ইনটু এ, মনত আছে? আচ্ছা এই ফৰ্মুলাটো প্ৰথম প্ৰিজমৰ কাৰণে বহাই দিছোঁ। যিহেতু প্ৰথম প্ৰিজম সেইটোৰ কাৰণে A1ৰে বুজাই দিছোঁ। অ'কে, আচ্ছা দ্বিতীয় প্ৰিজমৰ বিচ্ছুৰণ, দ্বিতীয় প্ৰিজমটো ডেছৰে বুজালোঁ আৰু প্ৰিজম কোণক A2ৰে বুজালোঁ। কথাটো একেই, 1 দিও বুজাব পাৰা তোমালোক, মই ডেছ দি বুজাইছোঁ, কথা একেই। অ'কে, চ' ছেকেণ্ড প্ৰিজমৰ বিচ্ছুৰণটো আমি কিৰে বুজালোঁ? মিউ ভি মাইনাছ মিউ আৰ ডেছ, য'ত ডেছ দি দিলোঁ। ডেছ দিয়াৰ কাৰণ এইটোৱেই যে দ্বিতীয় প্ৰিজম বুজাইছে। অ'কে, নহ'লে যদি দুয়োটা যদি ছেম হয় তেতিয়া এটা প্ৰিজমেই হ'ব। সেইটো কাৰণে এটাক ডেছ দিয়া নাই, এটাত ডেছ দিছোঁ। মানে যোনটো দিয়া নাই সেইটো হ'ল প্ৰথম প্ৰিজম আৰু যোনটো দিছোঁ সেইটো হ'ল ছেকেণ্ড প্ৰিজম। আচ্ছা, চ' এ আছিল ছেকেণ্ড প্ৰিজমৰ কাৰণে। এ মানে কি? প্ৰিজম কোণ, প্ৰিজম কোণটো কি? A2ৰে ল'ব পাৰি। চ' তলত লিখি দিছোঁ মই। আচ্ছা এইটো। অ'কে, আচ্ছা এই ইকুৱেশ্যনটো চোৱাচোন, এই ইকুৱেশ্যনটো এনেকৈ লিখিব পাৰোঁ নে নাই? লিখিব পাৰোঁ, কাৰণ মিউ মাইনাছ ওৱান মিউ মাইনাছ ওৱান হৰণ কৰি পূৰণ কৰি দিছোঁ। চ' কাটাকাটি গ'লে সেইটোৱে থাকিব। মিউ ভি মাইনাছ মিউ আৰ ইনটু A1 এইটোৱে থাকিব, থাকিব নে নাই? চ' এই ইকুৱেশ্যনটোক মই এনেকৈ লিখিব পাৰোঁ ইকুৱেলটো। আকৌ এই ইকুৱেশ্যনটোকো এনেকৈ লিখিব পাৰোঁ নে নাই? ইয়াত মিউ ডেছ মাইনাছ ওৱান ডিভাইড কৰি পূৰণ কৰি দিছোঁ। চ' কেঞ্চেল আউট হ'ব পাৰোঁ। আচ্ছা যদি পাৰোঁ তেতিয়াহ'লে মিউ ভি মাইনাছ মিউ আৰ ডিভাইডেড বাই মিউ মাইনাছ ওৱান, এইটো মানে কি আছিল? ওমেগা আছিল নে নাই? ওমেগা আছিল। চ' এইটো কি? প্ৰথম প্ৰিজম, সেইটোৰ কাৰণে ওমেগা 1। আৰু এইটো ফৰ্মুলা কি আছিল? এই ফৰ্মুলাটো আছিল ডেল্টাৰ ফৰ্মুলা, বা ডেল্টা ৱাইও লিখিব পাৰা। তো দৰকাৰ নাই ডেল্টা ৱাই লিখা, ডেল্টা টি লিখা। অ'কে, আচ্ছা চ' এইখিনিৰ সলনি ডেল্টা 1 লিখি দিলোঁ, এইখিনিৰ সলনি কি লিখি দিলোঁ? ওমেগা 1 লিখি দিলোঁ। ঠিক আছে, ইকুৱেলটো। আকৌ এইখিনিৰ সলনি কি লিখি দিলোঁ? ওমেগাটো। এইটো কি আছিল? এইটো দ্বিতীয় প্ৰিজমৰ আছিল ন? চ' দ্বিতীয় প্ৰিজমৰ কাৰণে ওমেগাটো লিখি দিলোঁ, এইটোৰ কাৰণে কি লিখি দিলোঁ? এইটো ডেল্টাটো। অ'কে, চ' বিচ্ছুৰণবিহীন বিচ্যুতিৰ কাৰণে এইটো চৰ্ত, আৰু বিচ্যুতিবিহীন বিচ্ছুৰণৰ কাৰণে এইটো চৰ্ত। ঠিক আছে, এইটো হ'ল বিচ্যুতিবিহীন বিচ্ছুৰণৰ কাৰণে চৰ্ত এইটো, আৰু বিচ্ছুৰণবিহীন বিচ্যুতিৰ কাৰণে চৰ্ত এইটো। ঠিক আছে, ইয়াত তলত লিখি দিছোঁ। ওমেগা 1 আৰু ওমেগা 2 প্ৰিজম দুখনৰ ক্ষমতা বুজাইছে, আৰু ডেল্টা 1 আৰু ডেল্টা 2 মাধ্য ৰশ্মিৰ বিচ্যুতি বুজাইছে। চোৱা, মাধ্য ৰশ্মিৰ বিচ্যুতি ডেল্টাৰেও বুজায়, ডেল্টা ৱাইৰেও বুজায়। মই এই কথাটো কিন্তু বাৰ বাৰ কৈ আছোঁ হা। চ' দুয়োটাৰে বুজাই দিছোঁ। আচ্ছা, কিছুমান স্কুল কলেজত কি কৰে, বিভিন্ন প্ৰফেচাৰে কি কৰে, বেলেগ বেলেগ বুজায়। সেইটো কাৰণে মই দুয়োটাতে বুজাই দিছোঁ। চ' তোমালোকৰ যাতে কনফিউজ নহয়। কাৰোবাৰ স্কুলত যদি ডেল্টাৰে বুজাইছে, কাৰোবাৰ কলেজত যদি ডেল্টা ৱাইৰে বুজাইছে, চ' কনফিউজ নহ'ব, দুয়োটাই এটাই বুজাই আছে। অ'কে, কেতিয়া? মাধ্য ৰঙৰ বিচ্যুতিৰ ক্ষেত্ৰত বুজাই আছে, ডেল্টা ৱাই ডেল্টাৰে। অ'কে, আচ্ছা নেক্সট দুটা কুৱেশ্যন আছে। এই দুটা কুৱেশ্যনৰ পিছতে এই প্ৰিজম কমপ্লিট হ'ব। আচ্ছা, কুৱেশ্যন দুটা হ'ল প্ৰতিপ্ৰভা আৰু অনুপ্ৰভা বুলিলে কি বুজা? এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত আহেও, এবাৰ দুবাৰ আহিছে। অ'কে, টেষ্টতো আহিব পাৰে। প্ৰতিপ্ৰভা মানে কি? ইংলিছত কয় ফ্ল'ৰচেঞ্চ। স্পেলিংটো চোৱা, FLUORESCENCE, ফ্ল'ৰচেঞ্চ, প্ৰতিপ্ৰভা। প্ৰতিপ্ৰভা কাক কয় চাই লোৱা। কিছুমান পদাৰ্থত কোনো পোহৰ পৰিলে উজ্জ্বল হয় আৰু আন ৰঙৰ পোহৰ বিকিৰণ কৰে। অ'কে, কিছুমান পদাৰ্থত কোনো পোহৰ পৰিলে উজ্জ্বল হয় আৰু আন ৰঙৰ পোহৰ বিকিৰণ কৰে। আপতিত ৰশ্মি থাকিলেহে অন্য ৰঙৰ পোহৰ বিকিৰণ কৰিবলৈ এই পদাৰ্থবোৰ সামৰ্থ্য। আপতিত ৰশ্মি বন্ধ হ'লে বিকিৰণো কি হয়? বন্ধ হয়। এই পদাৰ্থবোৰক প্ৰতিপ্ৰভ পদাৰ্থ বোলে, আৰু এই ঘটনাটোক কি বুলি কোৱা হয়? প্ৰতিপ্ৰভা বোলে। যেনে
পেৰাফিন ফ্ল'ৰচি হা আৰু কুইনাইন আচ্ছা ছাপ'জ ইমাজিন কৰা এইটো ৰঙা কালাৰ অ'কে আচ্ছা এইটো এটা পদাৰ্থ এইটোত যদি পোহৰ দিওঁ এইটোৰ ওপৰত যদি পোহৰ পেলাওঁ তেতিয়া এইটো কি ৰং আছে ৰঙা ৰং ন তো পোহৰ যেতিয়া পেলাম এইটোৰ পৰা কি হ'ব বেলেগ কালাৰৰ ৰশ্মি নিৰ্গত হ'ব ঠিক আছে পোহৰ যিমান টাইমলৈকে পেলাই থাকিবা ইমান টাইমলৈকে বেলেগ কালাৰ নিৰ্গত হৈ থাকিব যদি পোহৰ আপুনিতো পোহৰ বন্ধ কৰি দিয়া তেতিয়াহ'লে এইটো যোনটো কালাৰ আছে সেইটো কালাৰেই দেখাব তেনেকৈ পদাৰ্থ কি বুলি কোৱা হয় প্ৰতিপ্ৰভা পদাৰ্থ কি কৈছে যেনে পেৰাফিন ফ্ল'ৰচি আৰু কুইনাইন হ'ল ব্লেক কালাৰ কুইনাইন পদাৰ্থটো হ'ল ক'লা কালাৰৰ ব্লেক কালাৰৰ তো ইয়াৰ ওপৰত যেতিয়া তুমি ৰশ্মি দিবা আপজিত ৰশ্মি পেলাবা তে ইয়াৰ পৰা কি হয় হালধীয়া ৰং বিকিৰণ হয় চ' ক'লা কিন্তু কি ৰং বিকিৰণ কৰি আছে হালধীয়া ৰং বিকিৰণ কৰি আছে চ' তেনেকুৱা পদাৰ্থবিলাকক কি বুলি কোৱা হয় প্ৰতিপ্ৰভা অ'কে তেনেকুৱা পদাৰ্থক প্ৰতিপ্ৰভ পদাৰ্থ বোলে আৰু পৰিঘটনা এই গোটেই পৰিঘটনাটোক কি বুলি কোৱা হয় প্ৰতিপ্ৰভা অ'কে আকৌ এবাৰ কৈ আছোঁ ধৰা কুইনাইনটো কি ব্লেক কালাৰৰ ক'লা কালাৰ ইয়াৰ ওপৰত যদি কোনো ৰশ্মি দিয়া তেতিয়াহ'লে ইয়াৰ পৰা কি নিৰ্গত হ'ব হালধীয়া ৰশ্মি নিৰ্গত হ'ব অ'কে এনেকৈ বহুত পদাৰ্থ আছে যাৰ ৰং নিজৰ ৰং বেলেগ কিন্তু পোহৰ পৰিলে বেলেগ ৰং নিৰ্গত কৰে সেইবিলাকক কি বুলি কোৱা হয় প্ৰতিপ্ৰভা পদাৰ্থ বোলে অ'কে এক্সাম্পল হিচাপে পেৰাফিন ফ্ল'ৰচি আৰু কুইনাইন এই তিনিটা জানিলেই হ'ল অ'কে নেক্সট অনুপ্ৰভা অনুপ্ৰভা কাক কয় অনুপ্ৰভা হ'ল চোৱা কিছুমান পদাৰ্থ কিছু সময় পোহৰত ৰাখি আন্ধাৰলৈ আনিলে উজ্জ্বল পোহৰ বিকিৰণ কৰে এনে পদাৰ্থ কি বুলি কোৱা হয় অনুপ্ৰভা এইটো আকৌ কি এইটো হ'ল আচ্ছা অনুপ্ৰভাক ইংলিছত কোৱা হয় ফছফৰচেন্স অ'কে ফছফৰচেন্স PHOSPHORESCENC অ'কে ফছফৰচেন্স আচ্ছা অনুপ্ৰভা কাক কয় কিছুমান পদাৰ্থ এনেকুৱা কিছুমান পদাৰ্থ আছে কি আছে কিছুমান সময় যদি তুমি এইটো সেই পদাৰ্থটোক ধৰা এইটো এটা পদাৰ্থ এই পদাৰ্থটোক তুমি কি কৰিছা অলপ টাইম পোহৰত ৰাখি দিছা চ' পোহৰৰ পৰা যদি তুমি এন্ধাৰ ৰুমত নিয়া তেতিয়াহ'লে সেই পদাৰ্থটোৰ পৰা কি কৰি থাকিব উজ্জ্বল হৈ থাকিব এন্ধাৰলৈ যদি লৈ যোৱা তেতিয়াহ'লে উজ্জ্বল পোহৰ বিকিৰণ কৰে এনে পদাৰ্থ কি বুলি কোৱা হয় অনুপ্ৰভা আমি কিছুমান বস্তু আমি কিন্তু ইউজ কৰোঁ অনুপ্ৰভা যেনেকৈ ৰেডিয়ামটো চাইছে ব্ৰেচলেট বা ঘড়ী বা চেইন চুন এইবিলাকত থাকে আজিকালি জেকেটত লগোৱা থাকে ৰেডিয়ামটো চাবাচোন পোহৰ পৰিলে ধৰা পথাৰত খেলি আছা তাৰপিছত ৰাতি ঘৰত গৈছা চ' সেই ৰেডিয়ামৰ কি জিলিকি উঠে না নাই তো এনেকুৱা পদাৰ্থবোৰক কি বুলি কোৱা হয় অনুপ্ৰভা পদাৰ্থ বোলে অ'কে যেনেকৈ ৰেডিয়াম কেলছিয়াম বেৰিয়াম ছালফাইড আদি অ'কে বেৰিয়াম ছালফাইড একেলগে বেৰিয়াম ছালফাইড আদি কেলছিয়ামো যদি তুমি পোহৰত ৰাখি দিয়া যদি কেলছিয়াম যদি এন্ধাৰত লৈ যোৱা তো ইয়াৰ পৰা কি উজ্জ্বল বিকিৰণ কৰি থাকে উজ্জ্বল ৰশ্মি কি পোহৰ বিকিৰণ কৰি থাকে তেনেকুৱা পদাৰ্থবিলাক অনুপ্ৰভা বোলে অনুপ্ৰভাটো ইজি প্ৰতিপ্ৰভাটো ইজি খালি অলপ ভালদৰে পঢ়িব লাগিব অ'কে লাষ্ট টপিক এইটো আজিৰ কাৰণে আচ্ছা চ' কৈছে পোহৰৰ বিক্ষেপণ স্কেটাৰিং অফ লাইট অ'কে পোহৰৰ বিক্ষেপণ কাক কয় আচ্ছা চোৱা গেছীয় মাধ্যমৰ মাজেদি পাৰ হৈ যাওঁতে আপজিত পোহৰ প্ৰতিসৰণ বা প্ৰতিফলনৰ উপৰিও অন্য এক ধৰণৰ দিক বিচ্যুতি পৰিলক্ষিত হয় ইয়াক পোহৰৰ বিক্ষেপণ বোলে কৈছে যেতিয়া গেছীয় মাধ্যমৰ মাজেৰে আপজিত পোহৰ পাৰ হয় প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত ই বিচ্যুতি ঘটে আৰু এক ধৰণৰ দিক বিচ্যুতি ঘটে মানে গেছীয় মাধ্যমৰ মাজেদি যেতিয়া আমাৰ পোহৰ পাৰ হয় তেতিয়া কি হয় বেলেগ দিশত কি হয় বিচ্যুতি পৰিলক্ষিত হয় আৰু সেইটোক কি বুলি কোৱা হয় পোহৰৰ বিক্ষেপণ স্কেটাৰিং অফ লাইট অ'কে আচ্ছা ত' পোহৰৰ বিক্ষেপণৰ পৰিমাণ এই পোহৰৰ বিক্ষেপণৰ পৰিমাণ তৰংগ দৈৰ্ঘ্যৰ চতুৰ্থ বৰ্গৰ ব্যস্তানুপাতিক এই পইণ্টটো মনত ৰাখিবা কিয় মই লাষ্টত কৈ আছোঁ বিক্ষেপণৰ পৰিমাণ
তৰংগ দৈৰ্ঘ্যৰ চতুৰ্থ বৰ্গৰ ব্যস্তানুপাতিক হ'লে কি হয় 1/, হয় অৰ্থাৎ আচ্ছা ডিভাইড যেতিয়া হৈ যায় প্ৰপোৰ্চনেলৰ মিনিং কি আছিল প্ৰপোৰ্চনেল ধৰা মই প্ৰপোৰ্চনেল তুমি তেতিয়াহ'লে মই যদি বৃদ্ধি হওঁ তেতিয়াহ'লে তুমিও কি হ'বা তোমালোকো কি হ'বা বৃদ্ধি হ'বা প্ৰপোৰ্চনেল মিনিং এইটো আছিল আৰু ব্যস্তানুপাতিকৰ মিনিং কি আছিল চ' এম প্ৰপোৰ্চনেল ধৰা মই প্ৰপোৰ্চনেল 1/t ব্যস্তানুপাতিক যদি হয় ইনভাৰ্চলি প্ৰপোৰ্চনেল তেতিয়াহ'লে কি মই যদি ডাঙৰ হওঁ তেতিয়াহ'লে তোমালোক কি হৈ থাকিবা সৰু হৈ থাকিবা আৰু তোমালোক যদি ডাঙৰ হৈ থাকা মই কি হৈ থাকিম সৰু হৈ থাকিম ব্যস্তানুপাতিকৰ মিনিং এইটো আছিল আৰু সমানুপাতিকৰ মিনিং তো ইয়াত কৈছে কি ব্যস্তানুপাতিক কৈছে বিক্ষেপণৰ পৰিমাণ তৰংগ দৈৰ্ঘ্যৰ চতুৰ্থ বৰ্গৰ ব্যস্তানুপাতিক অৰ্থাৎ কম তৰংগ দৈৰ্ঘ্য যোনবিলাক কম তৰংগ দৈৰ্ঘ্যৰ পোহৰ সেইবিলাক বিক্ষেপণৰ পৰিমাণ কি হয় বেছি হয় এই লিখাটো কেনেকৈ লিখিব পাৰোঁ বিক্ষেপণৰ পৰিমাণ প্ৰপোৰ্চনেল 1/λ⁴ লেমডা মানে কি তৰংগ দৈৰ্ঘ্য চতুৰ্থ বৰ্গ মানে কি 2⁴ চ' বিক্ষেপণৰ পৰিমাণ প্ৰপোৰ্চনেল 1/λ⁴ অ'কে এইটো লিখিব পাৰোঁ এই সূত্ৰটোক বিক্ষেপণৰ পৰিমাণ প্ৰপোৰ্চনেল 1/λ⁴ এই সূত্ৰটোক কি বুলি কোৱা হয় ৰেলীৰ সূত্ৰ মই যে অলপ আগত কৈছিলোঁ এইখিনি শিকিবা কিহৰ কাৰণে কুৱেশ্যনটো এনেকুৱা আহিব পাৰে পোহৰৰ বিক্ষেপণ বুলিলে কি বুজা বা ৰেলীৰ সূত্ৰটো কি 1 মাৰ্ক কেৰি কৰিব পাৰে অ'কে আৰু এই টপিকটোৰ ওপৰতেই আমাৰ কিছুমান কুৱেশ্যন আছে এই কুৱেশ্যনবিলাক আমি সলভ কৰিম অ'কে এই কুৱেশ্যনটোৰ ওপৰত নিৰ্ভৰ কৰি এইটোৰ কাৰণেই আমাৰ কি হয় সূৰ্য উদয় যেতিয়া হয় বা সূৰ্যাস্ত যেতিয়া হয় তেতিয়া আমাৰ কি হয় ৰঙা কালাৰ দেখা যায় আকাশখন এই বিক্ষেপণৰ কাৰণে অ'কে চ' এইটো পিছত আহিব চ' এই টপিকটো অলপ ইম্পৰ্টেণ্ট আছে ভালদৰে শিকি ল'ব অ'কে আচ্ছা চ' আজি এইখিনিতে থাকক নেক্সট ক্লাছত আমাৰ হিউমেন আইচ হ'ব অ'কে ডিফেক্টছ অফ ভিজন এইবিলাক হ'ব চ' প্ৰিজম এইখিনিতে সমাপ্ত অ'কে বাই